নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচৰণ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদিহঁতৰ ঘৰলৈ পুলিচ যাব আৰু আদিৰ ওচৰলৈ গৈ তোমাৰ নামে আদি নহয়নে বুলি আদি সুধিব। আৰু তেতিয়া আদিয়ে হয় মোৰ নামে আদি বুলি কোৱাত পুলিচ অফিচাৰজনে মই তোমাক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি আদিৰ আগত কোৱাত আদি আচৰিত হৈ পৰিব আৰু আদিৰ ভনীয়েকজনীয়ে মোৰ দাদাৰ ফুল কি বুলি সুধিব। আৰু এতিয়া পুলিচ অফিচাৰজনে ই অনাথ আশ্ৰমলৈ গৈ উৎপাত কৰিছে আৰু ডাক্তৰনীজনকো মাৰপিট কৰিছে, তাৰ অপৰাধত আমি ইয়াক এৰেষ্ট কৰিব লাগিব বুলি আদিৰ আগত কোৱাত আদিৰ মাক দেউতাক সকলো আচৰিত হৈ পৰিব। আৰু তেতিয়া আদিয়ে এই সকলোবোৰ মিছা কথা, মই তাতে একোৱেই কৰা নাই বুলি পুলিচ অফিচাৰজনৰ আগত ক'ব। এতিয়া বাৰু পুলিচ অফিচাৰজনে আদিক এৰেষ্ট কৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতিয়ে আদিক যে পুলিচে ধৰিছে সেই কথাটো গম পাই পেহীয়েকৰ আগত ক'ব। আৰু এতিয়া পেহীয়েকে মই তাৰ ওপৰত কেছ দিছিলোঁ, সি জেললৈ গ'লে আমাৰ কোনো আপত্তি নাই, আমিয়ে শান্তিত থাকিব পাৰিম বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিৰ বহুত খং উঠিব আৰু অদিতিয়ে আপুনি এইবোৰ কাম কিয় কৰিলে, তাৰ গাত একো ভুল নাই, এতিয়াই আপুনি কেছটো উঠাই লওক বুলি পেহীয়েকৰ আগত ক'ব। এতিয়া বাৰু পেহীয়েকে অদিতিৰ কথামতে কেছটো উঠাই ল'বনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।